হয় কওকচোন কি ক'ব যেটো আজি ৰাতিপুৱা মানে পুকান্দুলিমাৰী গাঁৱত মোৰ এৰিয়া হয় ইয়াতে এটা কোনবা পাবিজুৰীৰ মানুহে উট এটা আনি ইয়াতে হাজিৰা কামলা লগাই কাটিলে মোক খবৰ দিলে থানাৰ পুলিচে মই আহি চালো বস্তুটো চোৱাৰ পাছত সিহঁতক সুধিলো খুদাৰ পাছত সিহঁতে কৈছে মালিকটো হ'ল পাবিজুৰীটো হ'ল এই আমাৰ কি কয় ইছলামনগৰৰ সিফালে হ'ব কাপাসবাৰীৰ ফালে কিন্তু আমিও চালো মালটো যে আনিছে বা উটটো যে আনিছে উটটোৰ কাগজপত্ৰ এনে ঠিকই আছে কিন্তু কাটাৰ কোনো পাৰমিশন আছে না নাই সেইকাৰণে ইয়াৰ পৰা তিনিজন মানুহক উঠাই লৈ গ'ল থানাত সোধপোছৰ কাৰণে সেইবিলাক এতিয়া চাই আছে থানাত এতিয়া কাগজপত্ৰ যদি ওকে আছে তেনেহ'লে সিহঁতে এই উটটো হয়তো বৈধই হ'ব খোৱাৰ কাৰণে যদি কাগজপত্ৰ নাই কাটাৰ পাৰমিশন নাই বা বেটেন এনে উট চৰাইটো ক'ৰ পৰা আনিছিলে উট চৰাইটো ৰাজস্থানৰ পৰা আনিছে কাগজ মতে আমি পাইছো উট চৰাইটো ৰাজস্থানৰ হয় কিনি আনাটো সত্য কিন্তু বাকি কাটাৰ কিমানখিনি পাৰমিশন আছে সিহঁতৰ ওচৰত আমি নাজানো এই যোনজন মালিকে ইয়াতে আনিছিলে এই মালিকজনকো এতিয়া থানাত মানে সোধপোছৰ কাৰণে লৈ গ'ল নামটো কি নামটো নাজানো মইতো পুকান্দুলিমাৰী এৰিয়া গাঁওবুঢ়া পাবিজুৰীৰ মানুহটো ময়ো চিনি নাপাওঁ টোটেল কেইজনক আটক কৰিলে টোটেল ইয়াৰ পৰা তিনিজনক উঠাই নিছে সোধপোছৰ কাৰণে পাছত মালিকজন আহিছে কাগজ লৈ অহাৰ পাছত মালিকজনকো থানাত লৈ গ'ল